মা, অ' মা, তুমিনো আৰু কিমান এনেকৈ শুই নাথাকা? উঠা, মোক কিবা এটা খাবলৈ দিয়া। মোৰ বৰ ভোক লাগিছে। যোৱাকালিৰ পৰা একো এটা খোৱা নাই মই। কিবা এটা খাবলৈ দিয়াচোন। কি খাওঁ খা গৈ যাচোন। পাকঘৰত চাহ গৈ কি আছে? যি পাওঁ তাকেই খা গৈ যা। মোক এনেকৈ মাতি নাথাকিবি। মোক অকণমান শান্তিত শুবলৈ দেচোন, শুবলৈ দে। তোক এৰিতো মই মৰিবও নোৱাৰো এতিয়া। মই কি কৰো? দেউতাৰে কিয় এনেকুৱা কৰিলে মোৰ লগত? তুমি নেকান্দিবাচোন মা, নেকান্দিবা। আমাৰ দেউতা সলনি হোৱা নাই। দেউতাক কোনোবাই সলনি হ'বলৈ বাধ্য কৰিছে। আমাৰ দেউতাই আমাক বহুত ভাল পায় মা। দেউতা আমাৰ ওচৰলৈ আহিব, নিশ্চয় আহিব। মলয়া, অ' মলয়া, ঘৰত আছনে? অ' মা, মামা আইতা আহিছে। আহা আইতা আহা, আমি ইয়াতে আছো আহা। গোসানী, মাৰে কি এতিয়া শুইয়ে আছে? অ' আইতা, তুমি গম নোপোৱা নহয়, আমাৰ দেউতাৰ ডাঙৰ কেছ। আৰু আমাৰ মায়ে সেই কেছটো শুনাৰ পাছৰ পৰা বিচনাৰ পৰা উঠা নাই, কান্দি কান্দি শুইয়ে আছে। গোটেই মানুহজনী দুৰ্বল হৈ গৈছে গো। তুমি যোৱাচোন, মাক উঠাই কিবা এটা খাবলৈ দিয়া। মোৰো বহুত ভোক লাগিছে। ময়ো একো এটা খাবলৈ পোৱা নাই কালিৰ পৰা। বহুত ভোক লাগি গৈছে। ঘৰত একো এটা নাই, মই কিনো খাম এতিয়া? শুনিছো গোসানী, ময়ো শুনিছো তাৰ ঘটনাবোৰ। সি চহৰত গৈ কি কৰিছে মই সকলো গম পাইছো। সেইকাৰণে মই লৰালৰিকৈ আহিছো। ছোৱালীজনী বোলো কি অৱস্থা হৈছে ঠিক নাই। মলয়া, অ' মলয়া, তই এনেকৈ শুই থাকিলে সকলো সমাধান হ'বনে বাৰু? তই উঠচোন, তই এতিয়া সুস্থ হ'ব লাগিব। নেখাই নবৈ এনেকৈ বিচনাত পৰি পৰি নিজকে দুৰ্বল কৰি কষ্ট কেলে দিছ? তই এতিয়া সুস্থ হৈ এইবোৰ সমস্যাৰ লগত যুঁজিব পাৰিব লাগিব। তেতিয়াহে তই জয়ী হবি। মা, তুমি কি বুজিবা? মোৰ মনৰ ভিতৰত কি যুদ্ধ চলি আছে তুমি কি বুজিবা? তুমি যদি পাৰা গোসানীক কিবা এটা খাবলৈ দিয়াচোন। কালিৰ পৰা বেচেৰীজনী লঘোণে আছে। মোৰ দেখোন গোটেই পৃথিৱীখনেই অন্ধকাৰ হৈ গ'ল। সকলো ফালে কেৱল শূন্য আৰু শূন্য। মই শেষ হৈ গ'লো মা, মোৰ সকলো শেষ হৈ গ'ল। মই আৰু একোৱে কৰিব নোৱাৰো। মোৰ সকলো শেষ মা, সকলো শেষ। মলয়া, তই পাগল হৈছ? তই অবুজৰ দৰে কেলে কথাবোৰ কৈছ? তোৰ লগত তোৰ ছোৱালীজনী আছে। তাই তোৰ সকলোতকৈ ডাঙৰ সাহ, তোৰ শক্তি তাই। তই তাইৰ লগত ভালে এই গোটেই জীৱনটো আগুৱাই যাব লাগিব। তই যদি এইখিনিতে এনেকুৱা হ, জীৱনত আৰু ডাঙৰ ডাঙৰ বহুত সংঘাত আহিব। সেইবোৰৰ লগত তই কেনেকৈ যুঁজিবি? আৰু তই যদি নোৱাৰা হৈ যাৱ, তোৰ ছোৱালীজনী কি কৰিব? তাই কি লোকৰ মুখলৈ চোৱা হৈ থাকিব নেকি? তই বেলেগ কাৰো কথা চিন্তা নকৰিলেও তই তোৰ নিজৰ ছোৱালীজনীৰ কথা চিন্তা কৰ। তাই তোৰ বাহিৰে এই পৃথিৱীখনত কোনো নাই। মই আজি আছো, কাইলৈ মৰি যাম। তই যদি তাইক এনেকুৱা কৰ, তাই কি কৰিব? তইতো এতিয়া দেখিলেই, কালিৰ পৰা তই পৰি আছ বুলি তাইও একো এটা খাবলৈ পোৱা নাই। সেই সৰু ছোৱালীজনীৰ গাত কি দুখ কচোন? ভুল তহঁতবোৰে কৰিছ। তহঁতবোৰৰ ভুলৰ শাস্তি সেই সৰু ছোৱালীজনীয়ে কেলে ভুগিবলৈ পাইছে বাৰু? মই ঘৰৰ পৰা আহোঁতে পিঠা পনা কেইটামান লৈ আহিছোঁ। মই চাহ অকণ বনাই গোসানীকো দিওঁ আৰু তোৰ কাৰণেও আনিম। তই খাব লাগিব, তই সুস্থ হ'ব লাগিব। তাৰ পাছত গা পা ধুই আহিবিকৈ, মই ভাত ৰান্ধিম। গোটেই কেইজনী একেলগে ভাত খাম। তই সুস্থ নোহোৱালৈকে মই ইয়াতেই থাকিম। মা, সিহঁতে মোৰ লগত কিয় এনেকুৱা কৰিলে? মইনো এওঁক কি সুখ দিয়া নাছিলো। তই এতিয়াই তাক দুখ নিদিবি ৰচোন। জোঁৱাইৰ লগত বা কি হৈছে আমিতো ভালদৰে একোৱেই গম নাপাওঁ। সিটো তোক পচন্দ কৰিয়ে বিয়া কৰাই আনিছিল আৰু ইমান দিনে ধুনীয়াকৈ আছিল। এজনী ছোৱালীও জন্ম দিলে। এতিয়ানো তাৰ কি হ'ল? সি চহৰলৈ গৈ সি ধনী ঘৰত জোঁৱাই হ'লগৈ, ঘৰ জোঁৱাই হ'লগৈ। ধনী মানুহবোৰৰ বহুত পাৱাৰ, বুজিছ? আমি সিহঁতক পাত্তা নাপাওঁ। সিহঁতে টকাৰ ভয় দেখাই যিকোনো মানুহক যি টি কাম কৰাব পাৰে। এনেও চহৰৰ ধনী মানুহবোৰ বহুত স্বাৰ্থপৰ হয়, বহুত চালাক চতুৰ হয়। সিহঁতক আমি পাত্তা নাপাওঁ। সিহঁতে ধন টকা পইচা আৰু নিজৰ স্বাৰ্থৰ বাহিৰে বেলেগ একো চিনি নাপায়। বেলেগ কাৰো কথাই চিন্তা নকৰে। মোৰ লগত হেনো এনেকুৱা হ'ব পাৰেনে মা? মোৰ মানুহটোকে পায়নে বাৰু? বেলেগ কাকো নাপালে। মোৰ মানুহটোৱে আমাৰ কাৰণে কাম কৰিবলৈ চহৰত গৈছিল। টকা উপাৰ্জন কৰি আনিম বুলি, জীয়েকক ভাল স্কুলত দিম বুলি কিমান আশা দি থৈ গৈছিল। আৰু এতিয়া দেখোন সকলো আশা চিতা জ্বলাৰ দৰে জ্বলি আছে মা। মোৰ বুকুত সকলো আশা জ্বলি আছে। সেই সকলোবোৰ আশা, সেই সকলোবোৰ সপোন এতিয়া তই পূৰাব লাগিব। তোৰ জীয়েৰক তই ভাল মানুহ কৰিব লাগিব। সিটো সেইফালে গ'লেই। এতিয়া তইও যদি এনেকৈ বিচনাত পৰি পৰি অসুস্থ হ, তেতিয়াহ'লে তহঁতৰ ছোৱালীজনী কি গতি হ'ব? তই সেইটো কথাই চিন্তা কৰিব লাগিব। তাৰ কথা বাদ দে। তই নিজেই সুস্থ হৈ তোৰ ছোৱালীজনীক ভালদৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব লাগিব। অ' মা, তুমি উঠাচোন উঠা। তুমি এনেকৈ শুই থাকিলে মোৰ ঘৰটোত অকলে অকলে থাকিবলৈকে মন নাযায়।
তুমি উঠাচোন। এই অকণমানি ছোৱালীজনীও কথাবোৰ বুজি পাইছে, তইহে বুজি নাপাওঁ। উঠচোন উঠ। উঠিম মা, উঠিম। মই মোৰ ছোৱালীজনীৰ কাৰণে জীয়াই থাকিম। তাইক মই ডাঙৰ মানুহ কৰিবলৈ জীয়াই থাকিম মা। উঠ তেনেহ'লে, গাটোকে ধুই আহনে, মুখখনকে ধুই আহ আগৈ। মই চাহ অকণ বনাওঁ, খাই লহি যা। গোসানী ব'লা, আমি দুইজনী পাকঘৰলৈ যাওঁ। তুমি মোক আকৌ কুটা বাচাখিনি কৰি দিবলৈ পাৰিবানে নোৱাৰা? আজি আমি দুইজনীয়ে লগ লাগি মাক এনেকুৱা ধুনীয়া ধুনীয়া বস্তু ৰান্ধি খুৱাম। এই দুদিন যে খোৱা নাই, তাই একেবাৰতে পেট ভৰাই খাই ল'ব। ব'লা আইতা ব'লা, কিন্তু আগতীয়াকৈ তুমি মোক কিবা এটা খাব দিব লাগিব। মোৰো বহুত ভোক লাগি আছে। দিম দিয়া গোসানী, ব'লা। মলয়া উঠ আকৌ, যা গাটো ধুগৈ। গৈছোঁ ৰ'বা মা, তুমি যোৱাচোন, চাহ পানীখিনি বনোৱাগৈ। ব'লা গোসানী ব'লা। মলয়া, অ মলয়া, তই হ'বলা ৰ'দ পুৱাই আছ? গীতা, বহিয়া। ৰ'দ পুৱাই থকা নাই অ', এনেই কিবা এটাহে চিন্তা কৰি আছিলোঁ। মই তোৰ দুখবোৰ বুজি নোপোৱা নহয়, বুজি পাইছোঁ। তোৰ কথাবোৰ শুনাৰ পাছত মনটো বৰ বেয়া লাগিছে, কিন্তু কি কৰিবি, উপায় নাই। তই সকলো ভগৱানৰ ওপৰতে দে। সঁচাকৈ যদি এই পৃথিৱীত ভগৱান আছে, তই তোৰ মানুহজনক এদিন নিশ্চয় ঘূৰাই পাবি। এতিয়া আৰু মোৰ তেওঁৰ প্ৰতি একো আশা নাই। তেওঁ য'তে যেনেকৈ সুখী হৈ আছে তেনেকৈ থাকক। মই ছোৱালীজনীকে সকলো বুলি মানি লৈছোঁ। তাইক এতিয়া ডাঙৰ কৰাটোৱেই মোৰ মূল উদ্দেশ্য। হয় নেকি? তই যি সিদ্ধান্ত লৈছ, ভাল সিদ্ধান্তই লৈছ। পিছে মই তোক কথা এটাহে ক'বলৈ আহিছিলোঁ। তই মোক কৈছিলি নহয় কাম এটা যোগাৰ কৰি দিয়াৰ কথা, সেইকাৰণে মই আহিছোঁ। মানে মানুহ এঘৰ পাইছোঁ, নতুনকৈ ইয়ালৈ ট্ৰেন্সফাৰ হৈ আহিছে। সিহঁতৰ ঘৰত বন কৰা বাই এজনীৰ প্ৰয়োজন। মোক মানে কৈছিল, মই আকৌ তেওঁলোকৰ ঘৰৰ কাষৰ মানুহ ঘৰতে বন কৰোঁ। সেইকাৰণে ভাবিলোঁ তোকেই সোমোৱাই দিওঁ নেকি। ভাল দৰমহাই দিব, 7,000 8,000 মান দিব। তই চলিব পাৰিবি দে জীয়েৰৰ সৈতে ধুনীয়াকৈ। হয় নেকি? মোক কাম এটাৰ বহুত প্ৰয়োজন হৈ আছিল। ছোৱালীজনীক ইটো সিটো প্ৰয়োজন হৈ থাকে, খাবলৈও কিবা কিবি বিচাৰি থাকে। তাইৰ অভাৱবোৰ দেখোন পূৰাবই নোৱাৰোঁ। হাতত এটকাও নাই, আৰু 3 মাহ মানৰ পৰা এওঁ পইচা নিদিয়া হ'ল। এওঁ কেলে পইচা নিদিয়া হ'ল, খবৰ লওঁতেহে গম পাইছোঁ তেওঁ যে সেইবোৰ ঘটনা ঘটাই ফুৰিছে তাত। এতিয়াতো মোৰ হাতত এটকাও নাই। ছোৱালীজনীক বিস্কুট এটাও আনি দিবলৈ পৰা নাই মই। আমিতো বেলেগৰ দৰে দাইল মাছ মাংস সেইবোৰ জুতিয়ে ভাত নাখাওঁ। পোৰা পিটিকা কিবা এটা পালেই গৰম গৰম ভাত দি গোটেইকেইটা ভাত খাই দিব পাৰোঁ। আমাৰ খোৱা বোৱাত ইমান খৰচ নাই। যদি 7-8 হাজাৰ টকা দিয়ে তেনেহ'লে ভালেই হ'ব। মই ছোৱালীজনীক তাইৰ অভাৱখিনিকে পূৰাব পাৰিম। তেনেহ'লে মই মালিকৰ ঘৰত খবৰটো দিওঁ, কাইলৈৰ পৰা যাবলৈ দিছে। তই যদি পাৰ কাইলৈ ৰাতিপুৱাই যাবি। মানে চাহাব ৰাতিপুৱা 9টামান বাজিত অফিচলৈ যায়। চাহাবক গৰমে গৰমে ভাত কেইটামান বনাই খুৱাব লাগিব। তাৰপাছত আকৌ চাহাবক টিফিনো বনাই দিব লাগিব। দুপৰীয়া সময়ত মেডামক গৰম গৰম ভাত দিব লাগিব। তাৰপাছত আৰু তোৰ ভাত বনোৱাৰ দায়িত্ব নাই। ৰাতি সাঁজটো মালিকনীয়ে বনাই ল'ব। কাপোৰ কানি ধোৱা, ঘৰ দুৱাৰ সাৰা মোচা, চাহ পানী খোৱা বনোৱা, সেইবোৰহে কাম, বুজিছনে? ঠিক আছে, মই তেনেহ'লে ৰাতিপুৱা 7টামান বজাতেই যাম দে। মই এতিয়া গৈ থাকোঁ। তই যেতিয়া আৰু নিজৰ ৰাস্তা নিজে বাছি লৈছই, এতিয়া সেইবোৰ কথা ভাবি মন বেয়া কৰি নাথাকিবি। ধুনীয়াকৈ চল। আকৌ ছোৱালীজনীক ডাঙৰ মানুহ কৰ, সেইটো কথাতহে গুৰুত্ব দে। বাকী কথাত গুৰুত্ব নিদিবি, কাকো গুৰুত্ব নিদিবি। তই ঠিক কথাই কৈছ। জীৱনটো যেতিয়া আৰু নতুনকৈ আৰম্ভণি কৰিবলৈ লৈছোঁৱেই, কাৰো কথা ভাবি লাভ নাই। বেলেগ কাকো গুৰুত্ব নিদিওঁ। কেৱল ছোৱালীজনীক ডাঙৰ মানুহ কৰাটোৱেই মোৰ জীৱনৰ উদ্দেশ্য। কোন তহঁত? কোন হয়? এনেকৈ ডাইৰেক্ট ভিতৰলৈ সোমাই আহিছ কিয়? কোন তহঁত? মানে বাইদেউ, দুৱাৰখন খোলা হৈ থকা দেখিহে মই ভিতৰলৈকে সোমাই আহিলোঁ। মই মানে বন কৰা মানুহ। যোৱাকালি শেৱালীয়ে মাতি পঠাইছিল, আপোনালোকৰ ঘৰত বোলে বন কৰা মানুহ এজনীৰ প্ৰয়োজন। তাকে মই আহিছোঁ। বন কৰা মানুহ হ'লেও বাহিৰৰ পৰা মাত এষাৰ বা কলিং বেলটোত এবাৰ টিপি আহিব লাগে। এনেকৈ ঘপককৈ সোমাই আহিব নালাগে নহয়। আৰু শেৱালী বুলি কৈছে যে, মানে আমাৰ কাষৰ মানুহ ঘৰত যে বন কৰে, সেই মানুহগৰাকীৰ কথা কৈছে। মই তেওঁক কৈছিলোঁ আমাৰ ঘৰত বন কৰা মানুহ এজনীৰ প্ৰয়োজন। তাই পঠাইছে নেকি আপোনাক? বাইদেউ, মোক শেৱালীয়ে পঠাইছে। কিন্তু এইবোৰ কাক লৈ আহিছে? এই বাচ্চা ছোৱালীজনীক কেলৈ লৈ আহিছে কামলৈ? এইবোৰ বাচ্চাক কামত লগাই মোক জেললৈ নিয়া প্লেন বনাইছে নেকি আপোনালোকে? নহয় নহয় বাইদেউ, সেইবোৰ আপুনি কি কৈছে? সেইজনী মোৰ ছোৱালী। তাইক মই বন কৰিবলৈ নিদিওঁ, মই নিজেই বন কৰিম। তাইক মানে ঘৰত থৈ আহিবলৈ ঘৰত কোনো নাই, আৰু তাইক স্কুলত দিম বুলি ভাবিছোঁ। এইবছৰ স্কুলত নাম লগাই দিম। স্কুলত নাম লগাই নিদিয়ালৈকে তাই মোৰ লগতে আহি থাকিব বাইদেউ। তাইৰ কাৰণে আপোনালোকৰ একো অসুবিধা নহয়। মই যি কওঁ তাই তাকেই শুনে। মই তাইক এঠাইত বহাই মই গোটেই কাম বনবোৰ কৰিব পাৰিম। ঠিক আছে, উপায় নাই যেতিয়া আৰু লৈ আহিব। কিন্তু এটা কথা মন কৰিব, মোৰ ঘৰৰ একো বস্তু যাতে তাই ক্ষতি নকৰে, একো বস্তু পেলাই কৰি নাথাকে যাতে, সেইটো একদম ধ্যান ৰাখিব। আৰু এটা কথা মন কৰিব, আপোনাৰ ছোৱালীৰ কাৰণে মোৰ ঘৰৰ কাম একো ৰৈ নাযায় যাতে।
তাইক লোচা দেখাই তাইক আউল মাৰিবলৈ গৈ মোৰ ঘৰৰ কাম একো নকৰাকৈ নাথাকে যাতে। যি কাম আপোনাৰ দায়িত্ব সকলো সময়মতে কৰিব লাগিব। হ'ব বাইদেউ, সেইবোৰ আপুনি একো চিন্তা নকৰিব। মই আপোনালোকৰ ঘৰৰ কাম একো ৰখিবলৈ নিদিওঁ, সময়মতে সকলো কৰিম। ঠিক আছে তেনেহ'লে ব'লক, মই পাকঘৰটো দেখাই দিওঁগৈ। আজিৰ পৰাই কাম কৰা আৰম্ভ কৰক, আৰু দৰমহাটোৰ কথা কৈছে নহয়, সেইমতেই দিম। ঠিক আছে বাইদেউ, হ'ব দিয়ক। গোসানী, বাইদেউ কি কৈছে শুনিছা নহয়? তুমি ঘৰৰ একো বস্তু নালাগিবা দেই। শুন, ধুনীয়াকৈ এঠাইত বহি থাকিবা। মোৰ কাম শেষ হ'লে আমি দুয়োজনী ঘৰলৈ যামগৈ। হ'ব মা, মই একো নোচোঁ, তুমি একো চিন্তা কৰিব নালাগে। হেৰা, তুমি চাহ কফি কিবা খাবা নেকি? নাই নাই ৰ'বা, মই এতিয়া একো নাখাওঁ, অকণ পাছত খাম। তুমি টকাখিনি থৈ দিয়াচোন, মই ওলাই যাওঁতে লৈ যাম। মানুহ এজনক দিব লাগে, ভালদৰে থৈ দিয়াচোন। অঁ ৰ'বাচোন, থ'ম ৰ'বা। মোৰ ফোন এটা আহিছে, মই ফোনটো ৰিচিভ কৰি লওঁগৈ। তুমি পইচাখিনি তাতে থোৱাচোন, মই ভালদৰে সামৰি থ'ম দিয়া। মই টেবুলৰ ওপৰতে থৈছোঁ, তুমি পাছত সামৰি থ'বা দেই। হ'ব হ'ব, মই থ'ম দিয়া, তুমি তাতে থোৱাচোন। পইচাখিনি ইয়াতে থৈছিল, সেয়া মোক সামৰি থ'বলৈ দিলে। মই ফোনত কথা পাতিবলৈ গ'লোঁ, এতিয়া দেখোন পইচাখিনি নাই। কি হ'ল? নিশ্চয় কাম কৰা মানুহজনীয়ে লৈ গৈছে, এইজনী চুৰ কৰি লৈ গৈছে। সেইক ক'লৈ গ'ল? সেইক মই ঘৰলৈ নাযাওঁতেই সোধোঁ, সেইক চেক ইন কৰোঁ, নহ'লে মোৰ গোটেই পইচাখিনি যাব। আৰু এওঁ আহি মোক গালি পাৰিব। মলয়া, মলয়া, ক'ত আছ তই? এইপিনে আহ, লগতে এইপিনে আহ। বাইদেউ, কি হ'লনো? ইমান হাহাকাৰ কৰি মাতিছে যে, কিবা ভুল হ'ল নেকি মোৰ? চুৰণি চালি, তই মোৰ ঘৰত চুৰ কৰিবলৈ আহিছ? বন্ধ কৰা নাটক কৰি মোৰ ঘৰত লুটিবলৈ আহিছ তই? দে মোৰ টকাখিনি উলিয়া, নহ'লে তোক মই পুলিচত দিম। কাম কৰা ভাও ধৰি মানুহৰ ঘৰত তই চুৰ কৰিবলৈ আহিছ? বাইদেউ, কি কৈ আছে মই বুজিয়ে পোৱা নাই। মই দেখোন একো পইচাই লোৱা নাই। আপোনাৰ কিবা ভুল হৈছে। মই একো পইচা চুৰ কৰা নাই বাইদেউ। মই চুৰ নহয়, দুখীয়া হ'ব পাৰোঁ, কিন্তু মই একেবাৰে চুৰ কৰা নাই। তই কথা ক'বলৈ আহিছ হা? কথা ক'বলৈ আহিছ? তই চুৰ নকৰিলে কোনে নিব হা? কোন চুৰ আছে এইখন ঘৰত? বাহিৰা মানুহ কোন আছে হা? তোৰ বাহিৰে আৰু কোন আছে? তই চুৰ নকৰিলে কোনে কৰিব? তই যদি চুৰ কৰা নাই, তেনেহ'লে তোৰ জীয়েৰে কৰিছে। তাইতো জনমত ইমানবোৰ টকা দেখিয়ে পোৱা নাই। একেলগে যেতিয়া ইমানবোৰ টকা দেখিলে তাইৰ মনত লোভ জাগিল। ইমান সৰু ছোৱালীজনী ইমান চুৰ হ'ব লাগেনে? চুৰ তই কৰিছ বা তোৰ জীয়েৰে কৰিছে, সেইবিলাকৰ লগত মোৰ কোনো মতলব নাই। মোক মুঠতে টকাখিনি উলিয়াই দে, নহ'লে তহঁতক মই জেলত দিম এতিয়া। সেইবোৰ আপুনি কি কৈ আছে বাইদেউ? মোৰ ছোৱালীজনীয়ে আজিলৈকে চুৰেই কৰি পোৱা নাই, আৰু তাই সৰু ছোৱালী, তাইনো এইবোৰ কথা কি বুজি পায়? তাই চুৰ নকৰে বাইদেউ। ভোকে লঘোণে থাকিলেও তাই কেতিয়াও একো চুৰ নকৰে। আপুনি বিশ্বাস কৰক, আমাক আপুনি মিছাতে চুৰ ধৰিছে বাইদেউ। তাৰ মানে তহঁতে পইচাখিনি উলিয়াই নিদিয়? ঠিক আছে, ওলা, এই মুহূৰ্ততে তই মোৰ ঘৰৰ পৰা ওলা। তোৰ জীয়েৰক লৈ ওলাই যা। তহঁতক ইমান বিশ্বাস কৰি মোৰ ঘৰত বন্ধ কৰিবলৈ দিলোঁ, দৰমহা দিলোঁ। ইমান দিন থকাৰ পাছত এতিয়া তহঁতে চুৰ কৰিছ। তহঁতকতো পইচা পাতি নিদিয়াকৈ ৰখা নাই। যিমান পইচা পাওঁ মাহে মাহে সিমানেই দি আছোঁ। তাৰ পাছতো তহঁতে চুৰ কৰিবলৈ নেৰিলি। তই আৰু মোৰ ঘৰলৈ কেতিয়াও নাহিবি, মোৰ সন্মুখলৈ নাহিবি। আজি বাৰু মই তহঁতক পুলিচত নিদিওঁ, কিন্তু তহঁতে আৰু মোৰ ঘৰত কেতিয়াও ভৰি নিদিবি। ওলা, এতিয়াই ওলাই যা। কিন্তু বাইদেউ, আপুনি আমাক বিশ্বাস কৰক, আমি কেতিয়াও চুৰ কৰা নাই। আমি চুৰ নকৰোঁ বাইদেউ। হ'ব, তহঁতৰ একো কথা নুশুনো। মই কৈছোঁ নহয়, তহঁতৰ নিচিনা চুৰনি মোৰ ঘৰত প্ৰয়োজন নাই। ওলাই যা বুলি কৈছোঁ নহয়, ওলাই যা। বেছি দিগদাৰ কৰি থাকিলে তেতিয়াহে পুলিচত দিম। হ'ব দিয়ক বাইদেউ, ওলাই যাওঁগৈ, আৰু কেতিয়াও নাহোঁ সেইখন ঘৰলৈ। কিন্তু আপুনি আমাক মিছা বদনাম দিছে বাইদেউ। ওলাই যা বুলিছোঁ নহয়। বা বিশ্বাস কৰি মই এওঁক ইয়াতে থ'ব দিলোঁ পইচাখিনি, আৰু সিহঁতে চুৰ কৰিলে। এওঁ আহিলেহে চিন আৰু এওঁ মোক কিমান গালি পাৰিব ঠিক নাই। হেৰা, কি হৈছেনো তোমাৰ? ইমান ৰুদ্ৰমূৰ্তি ধৰি আছা যে? ঘৰটোত সোমাই তোমাৰ এনেকুৱা মুড দেখিলে মোৰ দেখোন ভয়ে লাগি যায়। মোৰ খং উঠি আছে, আৰু তোমালে মোৰ ভয়ো লাগি আছে। তুমি পইচাখিনি ক'ত থৈ গৈছিলা? সেইজনী মলয়াজনীয়ে তুমি থৈ যোৱা পইচাকেইটা গোটেইকেইটা চুৰ কৰি লৈ গ'ল। সিহঁতক সুধিলেও সঁচা কথা নকয় লৈছোঁ বুলি। তুমি মোক গালি পাৰিবা নেকি বাৰু? মই আচলতে ফোনত কথা পতাত বিজি হৈ গ'লোঁ যে, পইচাখিনি ভালদৰে সামৰিয়ে নথলোঁ, আৰু সিহঁতে চুৰ কৰি লৈ গ'ল। ইমান ধমকি দিলোঁ, পুলিচৰ ভয়ো দেখালোঁ, তথাপিতো সঁচা কথা নক'লে। বৰ বেলেগ চুৰনি দেই। আৰে, তুমি মোক এবাৰ ফোন এটা কৰি সুধি ল'ব নোৱাৰিলা? তুমি ঘপককৈ মলয়াক চুৰণি বুলি কেলৈ ধৰিলা? পইচাখিনি মইহে লৈ গৈছিলোঁ। মই দেখোন তোমাক কৈছিলোঁৱেই, পইচাখিনি থৈ দিয়া, মই ওলাই গ'লে লৈ যাম, মানুহ এজনক দিব লাগিব। তুমি মানে ফোনটো অহাৰ কাৰণে কথাবোৰ গুৰুত্বই নিদিলা। কি? পইচাখিনি তুমি লৈ গৈছিলা? অঁ আকৌ, পইচাখিনি মইহে লৈ গৈছিলোঁ। তুমি মলয়াজনীক মিছাতেই দুখ দিলা। ধেত তেৰি, মই তাই জীয়েককো চুৰ বুলি কৈছিলোঁ, তাইকো চুৰ বুলি কৈছিলোঁ। তাই চাগে বৰ দুখ পাইছে। ব'লকচোন তাই ঘৰৰ পৰা আহোঁগৈ। তাই কান্দি কান্দি ওলাই গৈছে। মোৰ দেখোন এতিয়াহে বেয়া লাগিছে। ধেত তেৰি, মলয়াজনীক মই মিছাতেই এনেই এইবোৰ বদনাম জাপি দিলোঁ। দুখীয়া হ'ল বুলিয়ে সকলো মানুহ চুৰ নহয়, বুজিছা? দুখীয়া হ'লেও স্বভাৱ চৰিত্ৰ বেয়া সকলোৱে নহয়। কিছুমান মানুহ দুখীয়া হ'লেও বহুত ভাল থাকে, আৰু ধনী হ'লেও বহুত মানুহ লোভীয়া থাকে।
তাইক মই এইখন ঘৰলৈ আৰু কেতিয়াও আহিবলৈ দিয়া নাই। তাই কাইলৈৰ পৰা কামলৈ নাহে আৰু। ব'লাচোন তাইৰ ঘৰৰ পৰা আহোগৈ। তাইক মই ক্ষমা খুজিব লাগিব, নহ'লে তাই গোটেই জীৱন এইটো দুখ মনত লৈ থাকিব, মিছা বদনাম দিয়া বুলি, আৰু ময়ো নিজক ক্ষমা কৰিব নোৱাৰিম। ঠিক আছে, ব'লা তেনেহ'লে লৈ যাওঁ। গোটেই জীৱন এটা ভুলে মনত বিন্ধি থকাতকৈ সেইটো ভুল এতিয়াই সমাধান কৰাই ভাল। ব'লা। মলয়া বাই, মলয়া বাই। চাহাব আপুনি? বাইদেউ আপুনিও আহিছে। আপোনালোকে মোক একো শাস্তি নিদিব। মই সঁচাকৈ কৈছোঁ, মই একো পইচা দেখা নাই, চুৰো কৰা নাই, মোৰ ছোৱালীজনীও চুৰ কৰা নাই। আপোনালোকে আমাক এনেই ধৰি আছে। মলয়া বাই, আপুনি কাইলৈৰ পৰা আমাৰ ঘৰলৈ কাম কৰিবলৈ যাব। আচলতে মোৰ ভুল হ'ল। পইচাখিনি এওঁ মোক থ'বলৈ দিছিল, আৰু মোৰ ফোনটো অহাৰ কাৰণে মই এওঁৰ কথাটো ভালদৰে নুশুনিলোৱে। ফোনত কথা পাতিবলৈ গুচি গ'লোঁ, আৰু আহি পইচাখিনি নেদেখাৰ কাৰণে মই আপোনাকে ধৰিলোঁ। কিন্তু পইচাখিনি এওঁহে লৈ গৈছিল। মোক বেয়া পাই নাথাকিব মলয়া বাই, কাইলৈৰ পৰা আপুনি আমাৰ ঘৰলৈ কাম কৰিব যাব। আচলতে মই আপোনাক মিছামিছিকৈ এইবোৰ বদনাম দিব নালাগিছিল। এওঁক এবাৰ কথাটো সুধি চাব লাগিছিল। মলয়া বাই, একো দুখ ধৰি নাথাকিবা আৰু। মানুহৰ ভুল হয়, এওঁ ভুল হৈ গ'ল। মোক নুসুধা নুপুচাকৈ ডাইৰেক্ট আপোনাক ধৰিলে। এতিয়া সেইবোৰ বাদ দিয়ক, কাইলৈৰ পৰা আমাৰ ঘৰত আকৌ কাম কৰিবলৈ যাব। চাহাব, আমি দুখীয়া মানুহ, সেইকাৰণে আমাক সকলোৱে সাহ পায়। যিকোনো বদনাম জাপি দিবলৈ ভয় নকৰে, আৰু সেইকাৰণে আমি ভয়তে খুব সাৱধানেই চলোঁ। তাৰ পাছতো যেতিয়া কোনোবাই আমাক বদনাম জাপি দিয়ে, কাৰোবাৰ পৰা এনেকুৱা অপমান পাওঁ, তেতিয়া মনটো বৰ বেয়া লাগে। মলয়া বাই, আপুনি কামলৈ যাব। আপোনাৰ দৰে বিশ্বাসী মানুহ আমি হয়তো আৰু দ্বিতীয়গৰাকী নাপাম। আপোনাৰ ছোৱালীজনী যেতিয়ালৈকে ডাঙৰ নহয়, তাই যেতিয়ালৈকে মানুহ নহয়, তেতিয়ালৈকে আপুনি আমাৰ ঘৰতে থাকিব লাগিব। কাম বন কৰি আমাৰ ঘৰতে বন্ধ কৰি দিব লাগিব। আৰু মলয়া বাই, আপোনাক যেতিয়া যি সহায় লাগে আপুনি মোক ক'ব, মই আপোনাক সকলো সহায় কৰিম। আপুনি কেৱল আমাৰ ঘৰত বন্ধ কৰিবলৈ নোযোৱাকৈ নাথাকিব। ঠিক আছে বাইদেউ, ঠিক আছে চাহাব, ইমানকৈ কৈছে যেতিয়া আৰু মই কাইলৈৰ পৰা আকৌ কামলৈ যাম দিয়ক। আৰু এটা কথা, এই ভাল স্কুল এখনত নাম লগাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মই ভাবিয়ে আছোঁ, এতিয়া তাই স্কুল যোৱা বয়স, এতিয়া এনেকৈ আপোনাৰ পিছে পিছে বন্ধ কৰি ফুৰিলে নহয়। তাইক স্কুল এখনত নাম লগাই দিব লাগিব। অঁ চাহাব, দিব লাগিব। এইবাৰ স্কুলত এডমিশ্যন হ'লে তাইক ভাল স্কুল এখনত নাম লগাই দিব লাগিব। সেইবোৰ আপুনি একো চিন্তা কৰিব নালাগে। আমাৰ এতিয়ালৈকে সতি সন্তান বুলিবলৈ একোৱেই নহ'ল। আপোনাৰ ছোৱালীজনীক আমি পঢ়া শুনাৰ দায়িত্ব লৈছোঁ বাৰু। তাইক আমিয়ে পঢ়াম। তাই মানুহ হ'লে আমাৰে গৌৰৱ হ'ব। ধন্যবাদ চাহাব, ধন্যবাদ বাইদেউ। এতিয়া আমি একো নোখোৱাকৈ আহিলোঁ নহয় ঘৰত। ইয়াত চাহ তাহ একাপ খাবলৈ পামনে নাপাম? চেনি চাহপাতৰ যোগাৰ আছেনে নাই মলয়া বাইদেউ? আছে চাহাব, মই আপোনালোকক বেলেগ এটা বস্তু বনাই খুৱাম। আপোনালোক ইয়াতে বহক। ইয়াত বহিবলৈ ঘিণ কৰিব নেকি আকৌ? দেখিবলৈহে লেতেৰা। মই কিন্তু সদায় ধুই দিওঁ, চাফাই দিয়ক, একো বেয়া বীজাণু নাই। কি কথা কয়? আমি আকৌ আপোনাক কেলৈ ঘিণ কৰিম? আপুনি আমাক বনাই কৰি খুৱাই, আমি জানো আপোনাক ঘিণ কৰিলে হ'ব? যাওক, কি বস্তু বনাই খুৱাই জল্দি বনাওক। এনেও আপোনাৰ হাতত একেবাৰে যাদু আছে। আপোনাৰ হাতৰ টিফিন খাই আমাৰ অফিচৰ সকলোৱে জখ পলাই থাকে। আপোনাৰ হাতত সঁচাকৈ যাদু আছে। আমি ইয়াতে বহিছোঁ, আপুনি জল্দিকৈ আমাক কিবা এটা বনাই খুৱাওক। চাহাব, আপুনি সঁচাকৈ বহুত ভাল অন্তৰ মানুহ। আপুনি ধনী হ'লেও আপোনাৰ অকণো অহংকাৰ গৌৰৱ নাই। আপুনি সঁচাকৈ ভাল মানুহ চাহাব। আপোনালোক ইয়াতে বহক, মই সাউতকৈ বনাই আনিছোঁ। ঠিক আছে, যাওক, বেছি দেৰি নকৰিব আকৌ।